যিমান আহে মই অহা মতে খবৰ দিওঁ চাউলটো মোৰ ইয়াত ষ্টক হৈ আছে আহিব লাগে নিব লাগে মানুহ নাই যদিও মই মানুহ লগাই বা মোৰ ঠেলাত নিজে মই কঢ়িয়াই আনিবলগীয়া হয় আনি কঢ়িয়াই চমজাই দিওঁ আৰু মোৰ এখন ফাইল আছে ফাইলখনত মই লিখি দিয়া বুলি কওঁ আপোনাৰ লিখক ৰিচিপ্টখনত দি দিওঁ মই লিখা এটা প্ৰমাণ থাকিব লাগিব মই প্ৰমাণখিনি মই নিজে লৈ যাম বহী এখন আছে চাউলটো ভালেই চাউল আহিছে আমি বেয়া অৱস্থাত দেখিছো কিহৰ কাৰণে হৈছে এইটোতো নাজানিছো মইতো ভাল চাউল দিছো না ধূলি ওলাইছে পোক ওলাইছে এইটো কিহৰ কাৰণে হ'বলৈ পাইছে ধূলি তেতিয়া দিন হৈ যোৱাৰ কাৰণে এইটো হ'ব পাৰে কিমান দিনৰ মই তাত দিয়া মানে 2-3 দিন পাছত আনিছো 2-3 দিন ভিতৰতে পইচা দিওঁ ইয়াত তাৰপৰা অহাৰ লগে লগে মই অভিভাৱক হিচাপে এইভাগ মই ক'ব পাৰিছোঁ ছাত্ৰ ছাত্ৰী স্বাৰ্থ আৰু মই ৰাইজৰ সমাজৰ স্বাৰ্থক লৈ কাৰণ কেলৈ আমাৰ এই বিদ্যালয়খনত যেনেকুৱা যিভাৱে দুৰ্নীতি চলি আছে মানে দেখি বেয়া লাগে কাৰণ কেলৈ ল'ৰা ছোৱালী যদি হোৱালৈকে শিক্ষা পঢ়োৱালৈকে শিক্ষা পঢ়োৱাৰ সময়তো মই কেতিয়া অহা যোৱা কৰি থাকোঁ তেতিয়া চাওঁ যে ইয়াত ল'ৰা ছোৱালীবোৰ খেলি থাকে শিক্ষকে নিজৰ মোবাইলত ব্যস্ত থাকে আৰু দুজন আমাৰ ইয়াত স্কুলৰ শিক্ষক এতিয়া 4জন আছিলে যদিও এজন ৰিটায়াৰ হ'ল বুলি কৈছে কিন্তু আমি গম নাপাওঁ ৰাইজে গম নাপায় যে ৰিটায়াৰ হ'ল কিন্তু ৰিটায়াৰ হ'ল আমাক জাননী দিব বিদায় মিটিং হিচাপে কিবা এটা কৰিব লৈছে সেইটো নজনালে আৰু যিকোনো এটা ধৰক কিবা ৰাজ্য সভা বা কিবা এটা পাতিব লাগে সেইখিনি আমাক মানে ছাৰে কয় বোলে মিটিং আমুক দিন সেনেকুৱা কয় কিন্তু এইবোৰ মিটিং হেৰি নকৰে মানে আজি বুলিয়ে মই গম পাইছোঁ কাৰণ কেলৈ আমাৰ যদি বিদ্যালয়খন শিক্ষক নাথাকে তেনেহ'লে আমাৰ ল'ৰা ছোৱালী নিশ্চয় বেয়া হ'ব তাৰপিছত খোৱা ক্ষেত্ৰতো মই চাই থাকোঁ মানে ল'ৰা ছোৱালীবোৰ যিভাৱে খোৱা দিব লাগে মাছ মাংস কণী এনেকুৱা কিন্তু নাপায়গৈ প্ৰায় কিছুমান ল'ৰা ছোৱালী অভিযোগ কৰে বোলে নাই বোলে আজি পোক আছিলে ভাতটো গতিকে মই নাখালোঁ পাপা বোলে পোক আছিলে গতিকে মই নাখালোঁ কাৰণ কেলৈ পোক থকা কোনো নাখায় কাৰণ ছোৱালীবোৰ দেখিছে নিশ্চয় চকুৰে দেখিলে কেনেকুৱা আৰু দালি বনাই আলু দালি এইবোৰ প্ৰায় চলে কিন্তু মাছ মাংস কণী এদিন দিয়া নাই মানে সেইকাৰণে কণী আহে যিহেতু বুধবাৰে কণী দিবলৈ কয় চৰকাৰৰ ফালৰ পৰা আপোনাৰ সন্তানে পাইছেনে নাই পোৱা মই থকা অৱস্থাত মই পিটিকাহে দিবলৈ দেখিছিলোঁ কণী পিটিকা বহুখিনি উলিয়াই থৈ দিয়ে বগা যিখিনি থাকে সেই অংশখিনি পিটিকা হিচাপত দিছিলে মই থকা অৱস্থাত কিন্তু তথাপি মই কৈছিলোঁ নিদিয়ে কাৰণ মই থকা অৱস্থাত কাচকল দিছিলোঁ সুধা ভাজিখিনি মই আহি ক'লোঁ কাৰণ কেলৈ কাচকল যদি ল'ৰা ছোৱালী খাই থাকে সুধা খাই থাকে যদি ল'ৰা ছোৱালীৰ স্বাস্থ্য কেনেকুৱা কি হ'ব চৰকাৰক দিছে তেতিয়া কৈ নাই বোলে চৰকাৰৰ ফালৰ পৰা একো দিয়া নাই গতিকে আমাৰ পকেটৰ পৰা আমি যিখিনি পাৰিছোঁ সেইখিনি দি আছোঁ বুলি কয় কিন্তু প্ৰতিটো ছাত্ৰৰ কাৰণে মিনিমাম প্ৰায় 4 টকা 56 পইচাকৈ আহে আৰু আজি দেখিছোঁ শনিবাৰে খিচিৰি নাই শনিবাৰ দিন কোনো দিনেই নিদিয়ে এদিন নিদিয়ে তাৰপিছত আমাৰ যিখিনি নেকি কি বুলি কয় অনুদান হিচাপে চৰকাৰৰ ফালৰ বছৰেকীয়া পইচা যিখিনি দিয়ে নেকি আন্তঃগাঁথনি পইচা সেইখিনি পইচা মই থকা অৱস্থাত ছাৰে কৈছিলে ইমান আহিছে কিমান কিন্তু মই অৱস্থা এটা মই খেলৰ যেতিয়া আহিছিলে সেই তেতিয়াহে মই চহী কৰিছিলোঁ সেইখনত মানে আজি খেলৰ কিবা হেৰি আহিব গতিকে পইচাটো সেই কাৰণে পইচা চহী হেৰি মোক লৈছিলে মানে মাতি বোলে খেলৰ বস্তু আহিব গতিকে সেইখিনি চহী মই দিছোঁ আৰু সেই বস্তুখিনি আনি দেখুৱালে কিন্তু বাকী যিখিনি 25,000 টকা কেনেকুৱা কি উলিয়ালে মোৰ কাৰ্যকালত 21-22 কিন্তু মই ক'ব নোৱাৰোঁ মানে মোৰ চহীও নলয় কিন্তু কেনেকুৱা কি কৰি পইচাখিনি উলিয়াই কেনেকুৱা ধৰণৰ কাম লগাই কামোতো দেখি পোৱা নাই অৱশ্যে মই থকা অৱস্থাত কৈছিলে কিবা দৰ্জা খিৰিকী সেনেকুৱা বনাম বুলি কিন্তু মই থকা অৱস্থাত নহ'লেই কাম অলপো হোৱা নাই কিন্তু পইচাখিনি কেনেকুৱা কি কৰিলে ক'ব খালি মোৰ থকা অৱস্থাত এই বনৌৎসৱৰ সময়ত এই গেটখিনি বনাইছে অকল আৰু বাকী পইচা পাতি কেনেকুৱা কি কৰিছে কেনেকুৱা ক'ব নোৱাৰিছোঁ আৰু খোৱা সময়ত দেখিছে খোৱা আপোনালোকে নিজে চকুৰে চাইছে চাউলখিনি এই 2 মাহ ধৰি ভাত দিয়া নাই এতিয়া এদিন দুদিন কেতিয়াবা দিয়ে কেতিয়াবা নাই সুদামুদাকৈ দি পঠিয়াই দিয়ে এনেকুৱা হ'লেতো আমাৰ যিখিনি চাউল আমাক দেখুৱাইছে আমাৰ কেমেৰাটো লেন্সৰ কিমিতে বন্দী হৈছে চাউলটো একদম উন্নত মানৰ নহয় কেনেকুৱা অৱস্থা দেখিছে মই অৱস্থা মানে একেবাৰে বেয়া দেখি পাইছোঁ কাৰণ কেলৈ যিখিনি চাউল নেকি 1 তাৰিখে আহি যায় আমাৰ ককাইদেউ কণ্ট্ৰলৰ হেৰি হয় 1 তাৰিখে আহি যায় 1 তাৰিখে সিহঁতি নানে মানে প্ৰায় 28-25 সেনেকুৱা মানে টানে মানে সেই চাউলখিনি লগে লগে আনি ল'ৰা ছোৱালীবোৰ খোৱাবোৰ দিব লাগে কিন্তু খোৱা বস্তু বুলি কয় যে নিজৰ পকেটৰ পৰা দি আছোঁ বুলি কয় কিন্তু চৰকাৰতো দি আছে অলৰেডি আপোনালোকে এনেই গম এটা পাইছে আজি যদি 1 তাৰিখ কাইলৈ 1 তাৰিখ হ'বই এইখিনি চাউল যদি আগতে ভাত খালে তেতিয়াও 5 বেগ চাউল নাথাকে তেওঁ 2 মাহ ভাত নোখোৱাৰ কাৰণেতো 5 বেগ চাউল থাকিলেগে তেনেহ'লে আপোনালোকে গম পাইছে কথাটো মই এতিয়া ভাত খুৱাইছে নাই খুৱাই ইয়াত মই এইটো ক'ব বিচাৰিছোঁ চৰকাৰক যাতে যিখিনি আমাৰ দীৰ্ঘদিন ধৰি চলি আছে এই ন্যায়খিনি আমাক যাতে শিক্ষা বিভাগে উচিত তদন্ত ল'ব লাগে জিলা পৰিষদ বিভাগে শ্ৰীযুত দেৱানন্দ গগৈ বৰ্তমান খাইবলৈ পাইছে এতিয়া স্কুললৈ আহে ৰাতিপুৱা ভাত নোখোৱাকৈ মা স্কুলত ভাত খাম বুলি আহে ল'ৰা নোখোৱাকৈ স্কুললৈ আহে ভাত তাৰপৰা গৈ পাবগৈ বেগটো বাটতে দলিয়াব ভাত দে বুলি ক'ব গোটেই ভাত স্কুলত নিদিলে নিদিলে বোলে
চাউল ইমান থাকিও বোলে ভাত নিদিয়ে বোলে সেনেকে বুলি কয়গে তাৰপৰা আকৌ ক'ব সেই মনো আজি ভাত খাব নালাগে যায় স্কুলত আজি বুধবাৰে কণী দিব ক'ত কণী দিব সেইদিনাখন নিৰামিষকে ভাত খুৱাই পঠিয়াই দিয়ে কেতিয়াবা ভাত মই এদিন নিজে চিকাত কৰিবলৈ আহিছোঁ চাবলৈ আহিছোঁ বোলো চাওঁচোন বোলো ভাত কিহে দিয়ে অকল শাকৰ জোল অকণ দিব তাৰপৰা থৈ দিব ল'ৰাই বহি থাকিব শাক দিব ভাত দিব শাক দিব ভাত দিব তেনেকে ভাতটো কমকে সিজাই চাগে ল'ৰাতে ভোক লাগে মই কেতিয়াবা ছাৰক কওঁ অ' ছাৰ শাক যে ইমান কম দিছে নকবা বোলে চৰকাৰৰ ফালৰ পৰা এনেকে নাই দিয়া মই যেনে তেনে যোৱা শুনা মই খুৱাইছো সেনেকে বুলি ক'ব কেতিয়াবা ল'ৰাই গৈ ক'বগৈ আজি শাক নিবলৈ কৈছে মোক শাক নিব বোলো তাত দিছে নহয় চৰকাৰে দিছে নহয় পইচা মই তেনেকে বুলি কওঁ তেনেকে চাউল কত চাউল আহি থাকে এতিয়া মই কণ্ট্ৰলৰ অফিচত যাওঁ তালৈ স্কুলত চাউল আহে 5 বেগ তাৰপৰা মোৰ চাউল বোলে আছে অনা নাই তাৰপৰা সেইজনক কওঁ চাউলৰ কপাৰীজনক কওঁ বোলো চাউল এইখিনি কাৰ বোলে স্কুলৰ চাউল বোলে নিয়াহি নাই কেতিয়া আনিব নাজানো সেই 5 বেগ চাউল আহে আকৌ ওপৰঞ্চি দুমাহৰ মূৰে চাউল আহে বুলি কৈছে বাৰু দেই সেইদিনাখন মই চুনাক সুধিছোঁ দুমাহৰ মূৰে চাউল 5 বেগ আহে সেই 5 বেগ বা 2 মাহ চাউল নিদিয়ে সেই 2 মাহৰ চাউলটো ক'লৈ যায় ভাত দেখোন 2 মাহ হয় এই খুব কমত হৈছোঁ এমাহ দিয়ে বাকী মাহটো ভাত নিদিয়ে সপ্তাহত 2 দিন দিব 3 দিন দিব আজি খৰি নাই বুলি ক'ব আজি শাক নাই বুলি ক'ব সেনেকে কৈ পঠিয়াই দিয়ে ল'ৰা সেইদিনাখন ভাত নাই দিনটো ৰ'দ গৈ লৰালৈকে গৈছে ক'লেনো কি মোৰ ঘৰতো চাউল নাই সেইদিনাখন এই যা স্কুলত খাবি বুলি পঠিয়াই দিলোঁ মোৰ ঘৰতো চাউল নাই মই বোলো ৰ বোলো ওচৰ মানুহ ঘৰলৈ যাওঁ চাউল বিচাৰি সিহঁতি সিজাই থ'ম আহিছে ল'ৰা বোলে ভাত নাই বোলে গধূলি বোলে মোৰ গাটো জ্বৰ লাগিছে বোলো কি হ'ল বোলে এনেকুৱা তাৰপৰা আকৌ ভাত সিজাই আনি খুৱাই দিছোঁ সদায় দেৰি স্কুলত ভাত খাম বুলিহে আহে ল'ৰাই ৰাতিপুৱা ল'ৰা ছোৱালী স্কুলত ভাত নোখোৱাকৈ আহে ভাত খাম বুলি স্কুলত ভাত নিদিয়ে সেনেকে গুচি যায় ল'ৰা কণী বুধবাৰে নিদিয়ে দেই আমাৰ ল'ৰাক মই সুধো কেতিয়াবা ল'ৰাই মিছা কথাও ক'ব পাৰে তেও মই এদিন সুধিলোঁ মই এদিন নিজে চাবলৈ আহিলোঁ বুধবাৰ দিনা সেইদিনাখন বুধবাৰে কিন্তু কণী নাই দিয়া অকল কি দিছে দাইল আলু চয়াবিন পানী দিছে তলত থাকে থুপথুপীয়াখিনি ওপৰত পানী দি যায় মই কওঁ দিব লাগে আকৌ ন সেনেকে নহ'ব ন কিবা এটা মিটিং এটা হ'ব কুকুৰা মাৰিব ব্ৰইলাৰ মাৰিব ল'ৰাক 200 দিয়া আলু 2 পিচ দিয়ে বাকী এইবোৰে সৰহ খাই মই নিজে দেখিছোঁ মই ক'লে কিন্তু মই নিজে এদিন বেঞ্চত দেখিছোঁ চাহ বাইদেউহঁতৰ ভালকে সেইটো নহয় ল'ৰা ছোৱালীক দিব লাগে ভালকে মোৰ ল'ৰাটো আজি চহী পাৰিবও নাজানে নাম লিখিবও নাজানে কি ল'ৰাটোৱে আহো কেতিয়াবা চাওঁ 2টা বেঞ্চত শুই থাকে 2টা লাগি যাব ঢোল বজাবলৈ এনেকে খুচি লাগি যাব ছাৰহঁতে কেতিয়াবা দেখো নকওঁ ছাৰক ছাৰহঁতে কেতিয়াবা মোবাইল চাই থাকে হেড ছাৰো নাথাকে প্ৰায়ভাগ সুধো ছাৰ কেনি গ'ল মিটিঙলৈ গৈছে ছাৰ কেনি গ'ল অফিচলৈ গৈছে সেনেকে বুলি ক'ব আগতে ৰূপাবাৰী থাকোঁতে খুব পিতে ল'ৰা এনেকুৱাই পিতে মানে কথাটো প্ৰথম পিতে সেনে পাৰিছিলোঁ এতিয়া আকৌ আমাৰ এই সৰুটোৱে নাম লিখিবও নাজানে 2কে কিমানো নাজানে 1কে কিমানো নাজানে ক'ত কেইবা মই 3 দিন আহিছোঁ মই চাবলৈ আহোঁ কিন্তু নপঢ়ে ল'ৰাবোৰে খেদি খুব মাৰপিট লাগে দন লাগে ল'ৰাবোৰে এইফালে চাহ হেড বহি থাকিব হেড ছাৰো নাথাকে অফিচলৈ যাওঁ বুলি কয় অফিচলৈ যায় নে বা বেলেগ কামতে যায় খালি সেইটো নাজানো হেৰি দেখিছোঁ দুৰ্নীতি দেখিছে কি দুৰ্নীতি হৈছে ধৰক যিটো কৰিব লাগে হেড ছাৰে সেইটো কৰিব পৰা নাই কিবা বস্তু এটা আহিলেও অকল সেইটো লৈ আৰু তাৰ বস্তু দেখুৱাই নিদিয়ে আমুকটো আপুনি কেতিয়া অফিচত মানে কোৱা নাই নেকি মই ৰাইজক কওঁ মিটিং এখন পাতিম মিটিং ৰাইজে মানে এটা হেৰি নিদিয়ে কাম দিয়ে চহীটো লৈ নিয়ে চহীটো হেড ছাৰে কিবা হেৰি কৰিব নিয়ে আৰু এই ইউনিফৰ্ম আহে তেতিয়া চহী লয় ইউনিফৰ্ম যেতিয়া বিতৰণ কৰিলোঁ তেতিয়া আছিল বাৰু বাকী এতিয়া চাউলবোৰ দেখিছোঁ ইমান পচা চাউল কেতিয়া দিব লাগে কি কথা মোক খবৰ নেকি আজি বোলে চাউল নিব পাৰিম চেক্ৰেটাৰী থাকিব লাগিব এই নকয় মিড ডে মিলত কি কয় দুপৰীয়া ভাত কি কয় দুপৰীয়াটো সেই ক'বলৈ গ'লে নিৰামিষে কয় কণী বা হেৰি মাংস চাংস গমেই নাপাওঁ কিমান দিন এবাৰ দিন এই মাহটো কেইদিন ভাত দিলে গম পাই নেকি তেনেকৈ গম নাপাওঁ ময়ো কাম কৰা মানুহ যে সদায় কামলৈ গৈছোঁ আপোনাক চহীটো যেতিয়া বিচাৰে কি বুলি বিচাৰে কিহৰ কাৰণে চহীটো লাগে বুলি কিবা বেংকৰ কিবা আছে বুলি এই গোটেই বিষয়টোলৈ মই বৰ দুৰ্ভাগ্যজনক আজি মই শুনিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মুখেৰে হওক বা অভিভাৱকৰ মুখেৰে হওক বা বিদ্যালয় পৰিচালনা সমিতিৰ মুখেৰে হওক অতি দুৰ্ভাগ্যজনক এটা ঘটনা আমি শুনিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত MDMৰ নামত যিটো 5 টকা 45 পইচা প্ৰতিদিনে আহে সেইটো সদব্যৱহাৰ হোৱা নাই তাৰ লগতে আন্তঃগাঁথনিৰ অৱস্থা একেবাৰে সুচাৰুৰূপে একেবাৰে বেয়া যিটো আন্তঃগাঁথনিৰ নামত যিটো 30টা ল'ৰা ছোৱালী থাকিলে 12,500 টকা আৰু 30টাৰ ওপৰত যিটো ল'ৰা ছোৱালী থাকে 25,000 টকাকৈ আন্তঃগাঁথনি প্ৰতি বৰ্ষতে হয় কিন্তু এই যি 25,000 টকা সেই 25,000 টকা আন্তঃগাঁথনিৰ নামত কিন্তু খৰচ কৰা দেখা নাই তাৰ লগতে খেলা সামগ্ৰীৰ নামত 5,000 টকা প্ৰতি বছৰে বিদ্যালয়লৈ আহে সেইখিনি ক্ষেত্ৰত কিমান তেওঁলোকে সদব্যৱহাৰ কৰিছে এই পইচাটো সদব্যৱহাৰৰ ক্ষেত্ৰত আমি এতিয়ালৈকে দেখা নাই কিন্তু আশা কৰিছোঁ পৰৱৰ্তী সময়ত শিক্ষা ব্যৱস্থা চৰকাৰে হওক ইয়াৰ ওপৰত উচিত তদন্ত কৰি বিদ্যালয়খন যাতে সুচাৰুৰূপে ভাল ধৰণে আগবাঢ়ি যোৱাত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ভালদৰে পঢ়া শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে মই শিক্ষা বিভাগক মই অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ওপৰত তদন্ত কৰি ভাল ধৰণে বিদ্যালয়খন লৈ যায় সেইটো যিটো বৰ্ষৰ সভাপতি
যোৱাটো বৰ্ষৰ সভাপতি যিটো এজন সভাপতি বা এখন সমিতি 2 বছৰ কাৰ্যকাল থাকে, কিন্তু তেওঁক একে বছৰতে বৰ্খাস্ত কৰা হৈছে, তেওঁক বহিষ্কাৰ কৰা হৈছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক। এজন সভাপতিক এটা বছৰ সম্পূৰ্ণ নহওঁতে বহিষ্কাৰ কৰাটো কোনো যুক্তিসংগত বা কোনো আইন নহয়। আৰু সেইটো যদিও কিবা কাৰণত যদি তেওঁক বহিষ্কাৰ কৰিব লগা হৈছে, সেইটো ৰাজহুৱা সভাৰ দ্বাৰা তেওঁক আবেদন কৰি বা সেই সমিতিৰ প্ৰতিজন বিষয়ববীয়াত থকাৰ উপস্থিতিতহে, নহ'লেও 2/3 উপস্থিতিতহে সেইটো তেওঁক বহিষ্কাৰ কৰাৰ পৰা কিবা যদি তেওঁৰ ওপৰত অভিযোগ থাকে বা তেওঁ যদি নিজেও কৰিব নিবিচাৰে, দুটা কাৰণতে হ'ব পাৰে। তেওঁ নিজে মই সভাপতিৰ দায়িত্ব কৰিব পৰা নাই বা মই অসমৰ্থ, তেওঁ নিজে জনাব লাগিব, অন্যথা তেওঁৰ ওপৰত কিবা অভিযোগ থাকিব লাগিব সভাপতিয়ে জালিয়াতি কৰাৰ। কিন্তু তেনেকুৱা অভিযোগ নাই বা তেওঁ নিজেও বহিষ্কাৰ হোৱা নাই, তেতিয়াহ'লে তেওঁক মিছা কথাৰে তেওঁক একে বছৰতে তেওঁক বহিষ্কাৰ কৰা দুৰ্ভাগ্যজনক। আৰু এটা কথা গম পাইছোঁ মই এতিয়া, গোটেই বছৰটো যিটো 12 মাহত 12টা চহী ঠাইত MDM অৰ্থাৎ মিড ডে মিলৰ বাবে চহী কৰিব লাগিব, প্ৰতিটো মাহৰ দিয়াৰ সময়ত পইচাটো চহী কৰিব লাগে। সেইটো সময়ত তেওঁ এটা কথা জানে, অকল খাদ্যৰ বাবে 5,000 টকা উলিয়াব, মাত্ৰ 5,000 টকা যিটো স্পৰ্টছৰ নামত, খেলা সামগ্ৰী কিনাৰ নামত 5,000 টকা আহিছে। সেই 5,000 টকাতে তেওঁ চহী কৰিছে। বাকী আন্তঃগাঁথনিৰ নামত যি 25,000 টকা আহিছে, সেইটোখন চেকতো তেওঁ চহী কৰা নাই। আৰু এক বছৰত 12টা মাহত অন্তত 12টা চহী মিড ডে মিলৰ যিটো পইচা সেইটো উলিয়াবৰ বাবেও তেওঁ চহী কৰিব লাগে, কিন্তু সেইটো ক্ষেত্ৰতো চহী কৰা নাই। সেইটো আৰু দুৰ্ভাগ্যজনক। এইখিনি সেইটো সময়ত তেওঁ নিজেই জালিয়াতি কৰিছে চহীটো। সেইটো সম্পাদকে কৰিব, অন্য কোনো ক'ব নাই। যিহেতু বিদ্যালয়ৰ প্ৰধান সমিতিৰ সম্পাদক, আৰু সম্পাদকৰ অবিহনে সেই পইচাটো সভাপতি বা সম্পাদকৰ অনুপস্থিত পইচাটো কোনেও উলিয়াব নোৱাৰে। সভাপতি বা সম্পাদক লাগিবই। সেই সম্পাদকৰ দায়িত্বটো বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক সদায় প্ৰধান শিক্ষকে হয় বুলি আমি জানো। প্ৰধান শিক্ষক দেৱানন্দ গগৈ। আৰু সভাপতি বা সম্পাদক অনুপস্থিত উলিয়ায়। সভাপতি যেতিয়া অনুপস্থিত, সম্পাদকে উলিয়াবই লাগিব। আৰু সম্পাদকৰ যেতিয়া উলিয়াইছে, তেতিয়া সভাপতিৰ চহীটো তেওঁ কোনে কৰিছে হয়তো তেওঁ কৰিব, অন্য কোনোবা কৰোৱাই লৈছে, সেইটো সম্পূৰ্ণ জালিয়াতি।